আজি দুপৰীয়া সাজত মই বইল মাছ বনাইছিলোঁ। সঁচাকৈয়ে ইমানেই টেষ্টি হৈছিলে খাবলৈ। কেনেকৈনো বনালোঁ ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে মাছকেইডোখৰ ভালদৰে ধুই ল'লোঁ। তাৰ পাছতে ইয়াতে দিলোঁ পিঁয়াজ, নহৰু দিলোঁ পিচি থোৱা, কেঁচা জলকীয়া কেইটামান কাটি দিছোঁ। তাৰ পাছতে দিম জিৰা গুড়ি, গোটা জিৰা অলপ পিচি দি দিছোঁ তেনেকৈ। তাৰ পাছত দিম ধনিয়া গুড়ি অলপ। তাৰ পাছতে অলপ এয়া জলকীয়া গুড়ি দি দিছোঁ। মই ঘৰতে শুকুৱাই পিচি থৈ দিছিলোঁ, খুব জ্বলা সেইকাৰণে কমকৈ দিছোঁ। তাৰ পাছতে নিমখ দিলোঁ। মান ধনিয়া পাত কেইখিলামান দি দিম, খুব মানে ভাল লাগে আৰু গোন্ধটো মান ধনিয়া পাত দিলে। তাৰ পাছত দিম অলপ কেঁচা তেল, ইঞ্জিন তেলটো অলপ এনেকৈ দি দিছোঁ। তাৰ পাছত টিফিন বাতি এটাত পাত এখিলা দি এনেকৈ সাফু মাৰি কুকাৰত অলপ পানী দি মানে 3-4টা চিটি মাৰি দিম। এয়া ৰেডি হৈ গ'ল। সঁচাকৈয়ে যিসকলে বনাই খোৱা নাই এবাৰ খাই চাবচোন, খুব টেষ্টি হয় এনেকৈ। আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল বইল খালে যিহেতু, নহয় জানো।